আমি আজি শিকিম ক্যালেন্ডাৰৰ সেকেন্ড ভিডিও। আমি ফার্স্ট ভিডিওত আমি অলরেডি আলোচনা কৰিছিলো। এটা আমি সেকেন্ড পার্টটো শিকিম। সেকেন্ড পার্ট কি দিয়া আছে, এটা কোৱা আছে যে যদি 1 অক্টোবৰ ৰবিবাৰ তেন্তে 1 নৱেম্বৰ তাৰিখে কি বাৰ হ'ব আমাক উলিয়াব দিছে। ঠিক আছে, তো আমি কি কৰিম, আমাক কৈছে যে 1 অক্টোবৰ যদি ৰবিবাৰ হয়, ঠিক আছে, আমি কি হল অক্টোবৰটো কি কৰিছে 1 তাৰিখে 1 অক্টোবৰৰ দিনা কি কৈছে সানডে। তো যদি সানডে হয় আমাক উলিয়াব কৈছে যে 1 নৱেম্বৰ। অক্টোবৰৰ পিছত কি আহে, তো নৱেম্বৰেটো আহে ন, তো নৱেম্বৰ আমাক এই বাৰটো উলিয়াব কৈছে। আমি কি কৰিম, প্ৰথম জানিব লাগিব যে অক্টোবৰ মাহটো কিমান দিনীয়া হয়। তো আমি ইয়াতে আমি আঙুলিতে হিচাপ কৰিব পাৰো। তো কি হল, ইয়াৰে যোনটো ওখ পাৰ্ট হয় সেই পাৰ্টটো কি হয় সদায় 31 দিনীয়া হয়। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ। অক্টোবৰটো আমি কিমান পালো, ইয়াতে অক্টোবৰটো কি হয় 31 দিনীয়া হয়। তো যেহেতু অক্টোবৰটো আমাৰ 31 দিনীয়া হয়, এতিয়া আমি কি কৰিম, আমি সেই অক্টোবৰটোৰ কিমান দিন থাকিলে 31 দিনৰ পৰা একদিন মাইনাস কৰিলো, একদিনটো মাইনাস কৰিলো, 1 তাৰিখ আছিল, একদিন মাইনাস কৰিলো, আমি অক্টোবৰটো কিমান পালো 30 দিন পাইছো। আৰু নৱেম্বৰটো কি হয়, একদিনহে ষ্টাৰ্ট হৈছে, 1 নৱেম্বৰটোহে সুধিছে আমাক, 30ৰ লগত কি কৰিছো আমি একদিন যোগ কৰিছো। মানে কি হল, এইটো হৈছে অক্টোবৰ আৰু এইটো নৱেম্বৰ 1 তাৰিখ, মানে অক্টোবৰ কিমান দিন বাকি থাকিলে 30 দিন বাকি থাকিলে, আৰু নৱেম্বৰত একদিন পাইছো আমি। তো কি হব, 30 আৰু হেৰিয়ে কি কৰিলো 1 যোগ কৰি আমি 31 পালো। 31টো কি কৰিম আমি 7ৰে হৰণ কৰিম। 7ৰে যদি আমি হৰণ কৰো 4 বাৰ যাব 28 হ'ব, আমাৰ হাতত কিমান থাকিব 3 থাকিব। আমি কি হল কেইবাৰ হৰণ গৈছে আমি হেতু ইমান গুৰুত্ব নিদিও, আমাৰ দৰকাৰ নাই। আমাক কি লাগে যে আমাৰ বাকি অৰ্থাৎ ৰিমাইন্ডাৰ যোনটো ভাগশেষ কিমান থাকিলে আমাক হেতুহে দৰকাৰ। এতিয়া ভাগশেষ আমাৰ কিমান আছে 3 আছে। তো কি আছিলে সানডে আছিলে, ঠিক আছে। সো সানডে 3টা দিনৰ পিছত 3টা দিনৰ, তো সানডে পিছত কি আহে, মানডে আহে, টিউজডে আহে, ওয়েডনেসডে। অৰ্থাৎ কি হ'ব আমাৰ যেটো এই যদি 1 অক্টোবৰ ৰবিবাৰ হয় তেন্তে 1 নৱেম্বৰ তাৰিখে কি বাৰ হ'ব, যেটো কোৱেশ্চনৰ এনসাৰ হ'ব আমাৰ বুধবাৰ হ'ব। তো কি হ'ল দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, এটো ওয়েডনেসডে। অৰ্থাৎ কি হ'ল বুধবাৰ, আমাৰ উত্তৰ কি হ'ব বুধবাৰ হ'ব। ঠিক আছে, আমি এইটো ভিডিওত আমি কি শিকিম, গোটেই যিমানখিনি ক্যালেন্ডাৰৰ যিমানখিনি কোৱেশ্চন আহিবলগীয়া থাকে, যিমানখিনি যেনেকুৱা টাইপৰ কোৱেশ্চন আহে, তো আমি সিমানখিনি কোৱেশ্চন এই ভিডিওটোত আমি ল'বলৈ চেষ্টা কৰিম। তো নেক্সট আমি ইয়াৰ ভিডিও নেক্সট কোৱেশ্চনলৈ যাওঁ। আমি নেক্সট আমাৰ কোৱেশ্চনটো হৈছে যে যদি 13 ফেব্ৰুৱাৰী শুক্ৰবাৰ তেন্তে 4 জানুৱাৰী কি তাৰিখে কি বাৰ আছিল। এবাৰ কি হল আমাৰ কোৱেশ্চনটো কি কৰিছে আগলৈ গৈছে, কোৱেশ্চনটো পাছত নাই যোৱা। ঠিক আছে, তো কি হল ফেব্ৰুৱাৰীৰ পৰা আমি আগলৈ ৰিটাৰ্ণ, মানে কি হল ঘূৰি কি কৰিব লাগিব জানুৱাৰীটো উলিয়াব লাগিব। আমাক এইটো নাই কোৱা যে ফেব্ৰুৱাৰীৰ পিছত মাৰ্চ উলিয়াব গ'লে আমাৰ ইজিকে উলিয়াব পাৰো। এটা অকণমান বেলেগ ধৰণৰ হ'ব, আমি দেখাই দিম। কি হল আমি প্ৰথম চাম কি আছে জানুৱাৰী আৰু কি লাগিব ফেব্ৰুৱাৰী, মানে দুটা মাহে আছে। তো ফেব্ৰুৱাৰীত কিমান থাকিলে বাকি, ফেব্ৰুৱাৰী মাহটো মই কি ধৰিলো 28 দিন বুলি আমি ধৰিলো, 28 পৰা -3 15। মই এইকাৰণে 28 বুলি ধৰিলো কাৰণ যেহেতু আমাক অধিবৰ্ষ বা লিপ ইয়াৰ বুলি কোনো এটা শব্দ বা কিবা এটা চন আমাক উল্লেখ নাই কৰা। 2012 চনো উল্লেখ কৰিলে তেতিয়া আমি গম পালোহেঁতেন, বা 2020 চন বা কিবা এটা তেনেকুৱা ধৰণৰ যদি আমি কৰিলে আমি লিপ ইয়াৰ হয় নহয় আমি চেক কৰি আমি গম পালোহেঁতেন যে যদি লিপ ইয়াৰ হয় তেতিয়া আমি ইয়াতে 29 দিন ধৰিলোহেঁতেন। যিহেতু ইয়াত লিপ ইয়াৰ নহয় আমি বা কোনো ধৰণৰ উল্লেখ নাই চনৰ, এইটো কথা কাৰণে আমি কি ধৰিছো ইয়াতে 28 হিচাপে আমি ধৰি লৈছো। তো নেক্সট জানুৱাৰী কি আছে, জানুৱাৰী 4 তাৰিখটো উলিয়াব কৈছে, ইয়াতে কিমান দিন পালো আমি 4 দিন পালো। তো আমি দুটা যদি আমি যোগ কৰো 4 আৰু 15 আমি যোগ কৰিলে আমি পাম কিমান 19 পাম। 19টো যদি আমি 7ৰে হৰণ কৰো আমাৰ ওচৰত কিমান থাকিব 5 এটা বাকি থাকিব, মানে সেই ভাগ শেষ আমাৰ কিমান থাকিব 5 থাকিব। তো আমি কি কৰিম এতিয়া, আমাক কৈছে যে কি বাৰ আছিলে শুক্ৰবাৰ আছিলে বুলি কৈছে। আমাক কি কৈছে যে আমাক শুক্ৰবাৰ আছিলে। তো শুক্ৰবাৰৰ 5 দিনৰ আগৰ বাৰটো কি হ'ব, 5 দিনৰ আগৰ, 5 দিনৰ পাছৰ নাই কোৱা। যেহেতু যদি ফেব্ৰুৱাৰীলৈ পৰা জানুৱাৰীলৈ আমি গৈছো, ফেব্ৰুৱাৰীৰ পৰা যদি মাৰ্চত ওলালেন 5 দিনৰ পাছত উলিয়ালেন, এতিয়া আমি কি কৰিম 5 দিনৰ আগলৈ যাম। 5 দিনৰ আগলৈ মানে আমি লিখিলাম 1 2 3 4 5। শুক্ৰবাৰৰ আগত কি বাৰ আছিলে, বৃহস্পতিবাৰ আছিলে, তাৰপিছত বুধবাৰ আছিলে, বুধবাৰৰ আগত মঙ্গলবাৰ, তাৰপিছত সোমবাৰ, আমাৰ কি বাৰ লাগে, এইটো আমাৰ কি হ'ব দেওবাৰ। তো আমাৰ এনসাৰ কি হ'ব এটা কোৱেশ্চনটো দেওবাৰ। সো এনেধৰণে আমি উলিয়াব লাগিব। নেক্সট আমি কোৱেশ্চনটো চাম, নেক্সট পাৰ্টত আমি যাম। নেক্সট পাৰ্ট, তো নেক্সট কোৱেশ্চনটো আমি যদি চাও দিয়া আছে 30 জানুৱাৰী 2013 চনটো যদি 30 জানুৱাৰী 2013 চনটো যদি শুক্ৰবাৰ হয় তেতিয়াহ'লে 2 মাৰ্চ। এবাৰ কি কৈছে আমি পাছলৈ গৈছো, আগত নাই যোৱা। তো কি হ'ল 30 জানুৱাৰী,
যেহেতু দুটা চিন একেটা বৰ্ষই উলিয়াব গৈছে তো চনটো নিলিখিলেও হ'ব আমি তো লিখিলো 30 জানুৱাৰী আৰু কি লাগে আমাক 2 মাৰ্চ এতিয়া জানুৱাৰী আৰু মাৰ্চৰ মাজত কি থাকিলে ফেব্ৰুৱাৰী মাহটো আছে জানুৱাৰী মাৰ্চৰ মাজত কি আছে ফেব্ৰুৱাৰী মাহটো আছে তো জানুৱাৰীত আমাক কেইদিন বাৰু বাকি থাকিলে জানুৱাৰীৰ কি হয় 31 দিনীয়া মাহ হয় তাৰ পৰা 30 দিন অলৰেডি আমি গলেই তো আমাৰ হাতত জানুৱাৰী মাহত কিমান দিন থাকিলে এদিন থাকিলে তো ফেব্ৰুৱাৰীটো সম্পূৰ্ণ বাকি থাকিব আৰু যেহেতু 2013 চনটো কি নহয় লিপ ইয়াৰ বৰ্ষ নহয় আমি আগৰ ভিডিঅত আমি মই শিকাইছো যে লিপ ইয়াৰ বৰ্ষ হয় নে নহয় চেক কৰিবৰ কাৰণে এই আগৰ ভিডিঅ দিয়া আছে তো এটো আমি কি কৰিলো 2013 চনটো আমি হেতু মতে আমি যদি ৰুল ৰেগুলেশন আমি যদি এপ্লাই কৰি চালো কৰিছো আৰু গম পালো যে 2013 চনটো কি নহয় যে লিপ ইয়াৰ বৰ্ষ নহয় তেতিয়া আমি গম পাম যে যদি লিপ ইয়াৰ নহয় তেতিয়া হলে আমাৰ কিমান থাকিব এটা 28 দিন থাকিব তো নেক্সট মাৰ্চত কিদিন ব্যৱহাৰ হৈছে দুদিন ব্যৱহাৰ হৈছে তো 2 লিখিলো আৰু দুটা প্লাস কৰি যদি আমরা 31 পালো আৰু 31 টো যদি আমি হাতেৰে হৰণ কৰি দিও আমাৰ ওচৰত বাকি থাকিব 4 7 28 28 হলে 4 বাৰ গল 4 বাৰ গলে আমাৰ কিমান থাকিব 3 থাকিব আমাৰ ওচৰত হাতত কিমান থাকিব 3 দিন বাকি থাকিব তো এতিয়া কোৱেশ্চনটো কি কৈছিলে শুক্ৰবাৰ আছিল তো শুক্ৰবাৰ 3টা দিন 1 2 3 শুক্ৰবাৰ পিছত কি হয় শনিবাৰ আহিলে তাৰ পিছত কি আহিলে দেওবাৰ আহিলে সোমবাৰ আমাৰ উত্তৰটো কি হ'ব সোমবাৰ হ'ব তো 3 দিনৰ পাছত হ'ব ইয়াৰ আগত কি আছে 3 দিনৰ 5 দিনৰ আগলৈ গৈছিল যেহেতু ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ জানুৱাৰী উলিয়াইছো এতিয়া কি কৈছে জানুৱাৰীৰ পৰা মাৰ্চ পিছলৈ উলিয়াইছো তো ইয়াতে কি হ'ব 3 দিন পাছলৈ উলিয়ালে হ'ল সো নেক্সট আৰু কোৱেশ্চনটো মান চাম আমি আমাৰ যদি এতিয়াও যদি কাৰোবাৰ কনফিউজন আছে আমি নেক্সট কোৱেশ্চন বিলাকত আমাৰ কনফিউজন দূৰ হৈ যাব ঠিক আছে সো নেক্সট আমি কোৱেশ্চন যাম তো এটা কি দিয়া আছে 31 দিনীয়া এটা মাহৰ শেষৰ দিনটো মঙ্গলবাৰ হলে 31 দিনীয়া মাহ এটাৰ শেষৰ দিনটো যদি মঙ্গলবাৰ হয় তেতিয়া হলে আমাক উলিয়াব কৈছে হেতু মাহৰ 16 তাৰিখে কিবাৰ আছিল যদি 16 তাৰিখে কিবাৰ আমাৰ আছিল উলিয়াব কৈছে তো কি হ'ব এতিয়া আমি কৰিম যে প্ৰথম কথা চন দিয়া নাই কোনটো মাহ কোৱা নাই আমাক কৈছে যে 31 দিনীয়া এটা মাহ আছে মাহটোৰ শেষৰ বাৰটো মানে 31 নম্বৰ দিনটোৰ বাৰটো কিমান বুলি কৈছে আমাক বাৰটো কৈছে মঙ্গলবাৰ বাৰটো কি কৈছে মঙ্গলবাৰ আমাক মঙ্গলবাৰ বুলি কোৱা আছিল ঠিক আছে তো এতিয়া আমাক উলিয়াব কৈছে যে হেতু মাহৰে আগত যাব কৈছে মানে 16 তাৰিখে হেতু মাহৰ 16 তাৰিখে কি কৰিব কৈছে কি বাৰ আছিল উলিয়াব কৈছে তো এতিয়া আমি কৰিম কি মাহটো আছিল তোমাৰ 31 দিনীয়া 31 দিনৰ পৰা আমি 16 দিন যদি আমি বিয়োগ কৰি দিও আমাৰ হাতত কিমান থাকিব 15 দিন থাকিব আৰু আমি কি কৰিছো যেহেতু আমি কি কৰি আছো আমি হাতেৰে হৰণ কৰিলে আমাৰ হাতত কি থাকিব এদিন থাকিব এতিয়া প্ৰশ্ন হ'ব যে মঙ্গলবাৰৰ পাছৰ দিনটো নেকি বুধবাৰ নেকি এনসাৰ কিন্তু নহয় কাৰণ কি হ'ব আমি কি ক'ত গৈছো 31 ৰ পৰা আগলৈ গৈছো আমি পিছৰ মাহৰটো উলিয়াব যোৱা নাই সেই এটা মাহৰে কি কৰিছো আমি আগলৈ গৈছো যদি পাছলৈ যাও তেতিয়া পাছলৈ যাব যদি আগলৈ যাও আমি আগলৈ আহিব তেতিয়া হলে আমাৰ উত্তৰটো হ'ব যে আমাৰ হাতত কি আছিল এক আছিল তো মঙ্গলবাৰৰ আগৰ বাৰটো কি হ'ব সোমবাৰ হ'ব এই উত্তৰটো কি হ'ব 16 তাৰিখে কি হ'ব সোমবাৰ হ'ব ঠিক আছে তো নেক্সট যদি আমি চাও 2 সেপ্টেম্বৰ 2011 তাৰিখে শুক্ৰবাৰ হলে 21 সেপ্টেম্বৰ 2011 কি বাৰ হ'ব আমাক এবাৰ কি দিয়া আছে এবাৰ কৈছে সেপ্টেম্বৰ একেটা মাহ 2 তাৰিখে সেপ্টেম্বৰ 2 তাৰিখে আমাক কি কোৱা আছে যে সেপ্টেম্বৰ 2 তাৰিখে যদি শুক্ৰবাৰ হয় তো তেতিয়া হলে আমাক উলিয়াব কৈছে যে 21 সেপ্টেম্বৰ সেম একেটা বৰ্ষৰে 2011 চনৰে একেটা মাহৰে উলিয়াব কৈছে যে কি বাৰ হ'ব আমাক উলিয়াব কৈছে তো এটা প্ৰথম কথা আমি চালো যে 2 সেপ্টেম্বৰ আৰু 21 সেপ্টেম্বৰৰ মাজত কিমান দিন আছে তো আমি কি কৰিলো 21 ৰ পৰা 2 এটা মাইনাস কৰিলো আমাৰ হাতত থাকিলে 19 তো এটা 19 টো কি কৰিম আমি 19 টোক আমি 7 ৰে ডিভাইড কৰিলে আমাৰ হাতত থাকিলে 5 এটা বাকি থাকিলে তো 5 মানে 5 দিনৰ পাছত ইয়াৰ শুক্ৰবাৰ 5 দিনৰ পাছত এক দিন 2 দিন 3 দিন 4 দিন 5 দিন তো শুক্ৰবাৰ পিছত কি আহে শনিবাৰ আহিলে ইয়াৰ পাছত যাম কি যেহেতু কি হল 2 সেপ্টেম্বৰৰ পৰা আমি 21 সেপ্টেম্বৰ পাছত আমি পাম হে ইয়াৰ কি আছিল আগলৈ আছিল ইয়াৰ আগৰবাৰটো তো কি হল শুক্ৰবাৰ কি পিছত কি আছে শনিবাৰ আহিব শনিবাৰ পিছত দেওবাৰ সোম মঙ্গল বুধ আমাৰ উত্তৰটো কি হ'ব বুধবাৰ তো নেক্সট কোৱেশ্চন জুলাই 2011 তাৰিখে শুক্ৰবাৰ হলে আমি কোৱেশ্চন বিলাক
একে লব বিচাৰিছো যাতে কনফিউজন বিলাক দূৰ হয় তো নেক্সট কিমান কৈছে আমাক 29 জুলাই 2011 তো কি কৈছে কি বাৰটো আমাক কি দিয়া আছে আমাক শুক্ৰবাৰ বুলি আমাক দিয়া আছে তো নেক্সট আমাক কৈছে যে 5 জুলাই একেটা বৰ্ষৰে 5 জুলাই 2011 কি বাৰ হ'ব আমাক উলিয়াব কৈছে তো তেতিয়া আমি কৰিলো কি প্ৰথম কথা প্ৰথম আমি চাব লাগিব ৰিভাৰ্সল গৈছো না আমি তো যিহেতু ৰিভাৰ্সলে গৈছো আমি তো 29 ৰ পৰা আমি পাছলে আকৌ ঘূৰি গৈ চাব লাগিব কিবাৰ আছিলে কিবাৰ হ'ব নহয় কিবাৰ আছিলে আমি চাব লাগিব তো নেক্সট কৰিলো কি আমি ইহত দুটাৰ মাজত কিমানটা দিন আছে প্ৰথম অৱস্থাত আমি চাই ললো তো আমি যদি চাই লওঁ কিমানটা দিন আছে ইহত দুটাৰ মাজত 29 ৰ পৰা যদি আমি 5 বিয়োগ কৰি দিও 29 ৰ পৰা 5 বিয়োগ কৰিলে আমাৰ হাতত কিমান থাকিব 24টা দিন থাকিব তো 24 টোক যদি আমি হাতেৰে হৰণ কৰিম আমি হাতেৰে হৰণ কৰিলে আমাৰ ওচৰত কি বাকি কি থাকিব 3টা দিন বাকি থাকিব যেহেতু হাতেৰে আমি এটো কাটিলো তি হাত 3 গুণ 21 3 বাৰ গল হাতত কিমান থাকিলে 3 থাকিলে ভাগশেষ মানে 3 পাইছো আমি তো এতিয়া আমি গম পালো যেটো আমি ৰিভাৰ্সত ঘূৰিম এবাৰ আমি পিছলে নহয় ৰিভাৰ্সলে যাম তো যেহেতু 1 2 3 নম্বৰ দিনটো কি হ'ব যে যেটো উলিয়াব লগিয়া 5 জুলাই তাৰিখটো হ'ব তো বাৰটো হ'ব তো নেক্সট শুক্ৰবাৰ আগত কি আছিল বৃহস্পতিবাৰ আছিল বৃহস্পতিবাৰ আগত কি আছিল বুধবাৰ আছিল বুধবাৰ আগত কি হ'ল মঙ্গলবাৰ আমাৰ উত্তৰটো কি হ'ব মঙ্গলবাৰ ঠিক আছে তো নেক্সট ইয়াৰ আগৰ উত্তৰটো কি হ'ব মঙ্গলবাৰ হ'ব আমি ইয়াৰ পিছলৈ যাম নেক্সট 15 ডিসেম্বৰ 2005 যদি দেওবাৰ হলে 14 সেপ্টেম্বৰ 2005 সেম বৰ্ষ আমি একেটা বৰ্ষতে আমি উলিয়াম আমাক কি দিয়া আছিল যে 15 ডিসেম্বৰ 2005 চনটো যদি আমাক কি হল দেওবাৰ বুলি আমাৰ দিয়া আছে তো দেওবাৰ যদি হয় তেতিয়া হলে আমাক উলিয়াব দিছে যে 14 সেপ্টেম্বৰ 2005 তো কি বাৰ হ'ব আমাক কোৱেশ্চনটো আমাক এটো উলিয়াব দিছে তো আমি চাব লাগিব সেপ্টেম্বৰৰ মাজত কি বাৰ কি থাকে অক্টোবৰ থাকে সেপ্টেম্বৰ এক মিনিট আমি কি কি চাম সেপ্টেম্বৰ আছে তাৰ পিছত কি হ'ব অক্টোবৰ আহিব তাৰ ইয়াতে কি আহিব নৱেম্বৰ আহিব সো আমি চালো যে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া প্ৰথম কথা আমি বস্তুবিলাক বেলেগ বেলেগ ধৰণে আমি চাব লাগিব যে আমি ডিসেম্বৰত কিমানটা মাহ পালো আমি প্ৰথম কথা তো ডিসেম্বৰত আমি কিমানটা মাহ ডিসেম্বৰত আমাক কেইটা দিন পাইছো আমি ডিসেম্বৰত কেইটা দিন পাইছো আমি 15টা দিন পাইছো আমি ডিসেম্বৰ মাহটো আমি কেন পালো আমি ভিডিও চাইডত ডিসেম্বৰ মাহটো কেটা পালো 15টা দিন পাইছো আমি যেহেতু 15 তাৰিখলৈকে দিয়া আছে ব্যৱহাৰ হৈছে তো নেক্সট আমি চালো নৱেম্বৰ মাহটো কিমান দিনীয়া মই তেনেকৈ যদি আমি চাও আমি যদি চেক কৰিলে আমি কেন পাম ইয়াতে 30 দিন পাম নৱেম্বৰ মাহটো আৰু অক্টোবৰ মাহটো কেন পাম 31 দিনীয়া পাম আমি তো নেক্সট আমাৰ এই সেপ্টেম্বৰৰ যেটো মাহ হয় সেপ্টেম্বৰৰ মাহটোত আমি কিন্তু বাৰ উলিয়াব গৈছে 14 সেপ্টেম্বৰ উলিয়াব গৈছে সেপ্টেম্বৰটো কিমান দিনীয়া মাহ হয় সেপ্টেম্বৰটো হৈছে যে 30 দিনীয়া মাহ তাৰ যদি আমি 14টো বিয়োগ কৰো আমাৰ উত্তৰ থাকিব 16 তো আমি ইয়াতে কিমান পাম 16 দিন পাম ঠিক আছে তো ইয়াতে আমি 16 দিন পালো তো যদি আমি সব যদি প্লাস কৰো ইয়াতে যদি সব প্লাস কৰিলে আমি কিমান পাম 92 পাম আৰু 92 যদি আমি 7 এৰে ডিভাইড কৰি দিও হাতেৰে কৰিলো এবাৰ গল 2 এৰ ডিভাইড কৰিলে 3 থাকিলে আমাৰ ৰিমাইন্ডাৰ ভাগশেষ কিমান থাকিব 1 থাকিব আমাৰ যদি আমি হাতেৰে 92 যদি হৰণ কৰিলে আমাৰ হাতত কি থাকিব 1 এটা শেষত বাকি থাকিব তো এতিয়া আমি ৰিভাৰ্সৰ প্ৰথম কথা আমি ৰিভাৰ্সৰ কৈছিল না চাব লাগিব 5 ডিসেম্বৰ পৰা আমি আগলৈ গৈছো ডিসেম্বৰ পৰা জানুৱাৰী বা ফেব্ৰুৱাৰী উলিয়াব যোৱাটো নাই ন তো নেক্সট কি হ'ল নেক্সট বছৰ জানুৱাৰী বা ফেব্ৰুৱাৰী উলিয়াব যোৱা নাই ন আমি কি কৈছো সেম একেটা বৰ্ষৰে আমি আগলৈ উলিয়াব গৈছো মানে তো তেতিয়া হলে কি হ'ব আগলৈ যদি উলিয়াব গৈছো তেতিয়া হলে এটা দিনৰ আগৰ দিন বাৰটোই হ'ব তেতিয়া হলে দেওবাৰ আগৰ বাৰটো কি আছিল শনিবাৰ ইয়াৰ উত্তৰটো হ'ব শনিবাৰ আশা করি আপোনালোকৰ কনফিউজনবোৰ দূৰ হৈছে নেক্সট 22 জুন 1990 আমি এবাৰ বৰ্ষটো চেঞ্জ কৰিছো এটা কি দি আছে 22 জুন 1992 আৰু কি দি আছিল 22 জুন 1996 ইহত আমাৰ কি লব গৈছে যে যদি 22 জুনটো এটো দিয়া আছে মঙ্গলবাৰ বুলি যদি দিয়া আছে হা মঙ্গলবাৰ হয়
তেতিয়াহ'লে আমাক কি উলিয়াব কৈছে যে এইটো কি বাৰ হ'ব আমাক উলিয়াব কৈছে কোৱেশ্চনটো আমাক এইটো কৈছে তো নেক্সট আমাৰ কি আছে প্ৰথম আমি চাব লাগিব যে লিপ ইয়াৰ বৰ্ষ কেইটা আছে আমি গম পালো যে ইহঁতৰ যে 96 ৰ পৰা 92 মাইনাস কৰিলে আমি কিমান পাম যে 4 পাম আমি বা ইহঁতৰ ডিফাৰেন্স কিমান আছে 4 পাই পালো আমি এটা আমি চাব লাগিব ইয়াৰ ভিতৰত লিপ ইয়াৰ বৰ্ষ কেইটা আছে প্ৰথম আমি যেতিয়া চালো আমি যেতিয়া বৰ্ষ যদি চাও এটা লিপ ইয়াৰ বৰ্ষ বুলি ক'বলৈ গলে কি হৈ যাব 1992 টো এটা লিপ ইয়াৰ বৰ্ষ হয় আৰু 1996 টো এটা লিপ ইয়াৰ বৰ্ষ হয় এতিয়া এই 1992 টোৰ কি হ'ব ফেব্ৰুৱাৰী পাটো আমি স্টাৰ্ট কৰা নাই যেটো আমি জুনৰ পৰা হেতু স্টাৰ্ট কৰিছো ফেব্ৰুৱাৰীটো অলৰেডি পাৰে হৈ গৈছি গল ন তো আমি হেতুটো আমি ইয়াত ইউজ নকৰো তো ফেব্ৰুৱাৰীটো যদি ইউজ কৰিলে তেতিয়া আমি এটো কি ফেব্ৰুৱাৰীটো 29 দিন পালো হেতেন তো ইয়াতে তো ফেব্ৰুৱাৰীটো ইউজ নহয় কাৰণে আমি এই লিপ ইয়াৰ বৰ্ষটো আমি ইয়াতে কি হ'ল আমি ইয়াতে নিলিখো আমি আৰু যেটো মই কৈছিলো যে কি আমি ইয়াৰ আগৰ ভিডিওত আমি কৰিছিলো যে যেতিয়া লিপ নৰ্মেল জেনেৰেল বৰ্ষ হলে 1 টা প্লাস হয় আৰু যেতিয়া লিপ ইয়াৰ বৰ্ষ হয় 2 এটা প্লাস হয় যদি আমি তেনে ধৰণে যদি চাও আমি সাইডত মই যদি তেনে ধৰণে দেখাও 1992 1993 মই লিখি লৈছো একবাৰ 1993 1994 1996 ইয়াৰ ভিতৰত কাৰণ যেহেতু এটো ইয়াত লিপ ইয়াৰ 1992 লিপ ইয়াৰ হয় কিন্তু আমাৰ কি হল অলৰেডি ফেব্ৰুৱাৰী পাৰ হৈ গৈছে গল তো ইয়াতে কি হ'ব +1 হ'ব তো +1 ইয়াতে কি হ'ব +2 হ'ব যেহেতু 1996 টো লিপ ইয়াৰ বৰ্ষ হয় আৰু এটো কি হ'ল আমি ইয়াত ফেব্ৰুৱাৰীটো ব্যৱহাৰ কৰিম তো হেকেটা কথা আমি কি হ'ল এটা বৰ্ষ আমি লিপ ইয়াৰ পাইছিলো কাৰণ এটা একটা প্লাস কৰিলো আমি কি পালো 5 পালো আমি তো এটা কি বিচাৰিছে আমাক প্ৰথম কথা ৰিভাৰ্সত গৈছো নেকি আমি চাব লাগিব প্ৰথম চাইছো যে 1992 ৰ পৰা 1996 লৈছো ৰিভাৰ্সত আমি নাই যোৱা তো 5টা দিনৰ মঙ্গলবাৰৰ 5টা দিনৰ মঙ্গলবাৰ দিয়া আছিল আমাক এই মঙ্গলবাৰ দিয়া আছিল তাৰ 5টা দিনৰ পাছৰ বাৰটো হ'ব 1 2 3 4 5 মঙ্গলবাৰ পিছত কি হ'ব বুধ বৃহস্পতি শুক্ৰ শনি দেও আমাৰ উত্তৰটো কি হ'ব ইয়াতে দেওবাৰ হ'ব নেক্সট আমি আৰু এটা কোৱেশ্চন চাম March 1992 শুক্ৰবাৰ হলে এবাৰ কি আমি ৰিভাৰ্সত যাম তো 15 মাৰ্চ দিয়া আছে যে 1992 আৰু কি কোৱা আছে আমাৰ শুক্ৰবাৰ হয় বুলি কৈছে তো নেক্সট 15 মাৰ্চ 1989 আমি এবাৰ ৰিভাৰ্সত যাম 89 তো কি বাৰ হ'ব এতিয়া যদি আমি চাও ইহঁতৰ মাজত আমি কিমান পালো প্ৰথম আমি চাব লাগিব ইহঁতৰ মাজত গেপ আমি কিমান পালো 90 91 আৰু গেপ কিমান পাইছো আমি ইহঁতৰ মাজত আমি তিনিটা গেপ পাইছো এতিয়া এইবাৰ ইহঁতৰ লিপ ইয়াৰ বৰ্ষ কোনটো আছে চাও লিপ ইয়াৰ বৰ্ষ আছে 1992 টো এটা লিপ ইয়াৰ বৰ্ষ আৰু যেহেতু আমি মাৰ্চৰ পৰা চাইছো মাৰ্চৰ আগত ফেব্ৰুৱাৰীত পাই যাম এটো কথা কাৰণে আমি কি হ'ল লিপ ইয়াৰ এটা দিন বেছিকে পামি তো এটো কথা কাৰণে কি হ'ল আমি এই লিপ ইয়াৰ বৰ্ষ হোৱাৰ কাৰণে আমি এটা প্লাস কৰিছো প্লাস কৰিলে আমি উত্তৰটো কিমান পাইছো 4 পাইছো উত্তৰটো আমি 4 পালো এতিয়া আমাক কি লাগে ৰিভাৰ্সত ঘূৰিছো আমি শুক্ৰবাৰৰ আগৰ 4 নম্বৰ বাৰটোৱে হৈছে আমাৰ উত্তৰ শুক্ৰবাৰৰ আগৰ বাৰটো কি আছিল বৃহস্পতি আছিল এটো আছিল বৃহস্পতি পিছত বুধ আছিল বুধৰ আগত কি আছিল বুধবাৰৰ আগত মঙ্গলবাৰ আছিল আমাৰ উত্তৰ কি হ'ব সোমবাৰ আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ কি হ'ব আমাৰ সোমবাৰ হ'ব আশা কৰিম ক্যালেন্ডাৰৰ দুটা কোৱেশ্চন দিলো দুটা ভিডিও দিছো আপোনালোকে কেনেকুৱা পালে জনাব